টকা নগদ টকা মোটামুটি 1 লাখ মান নিছে আৰু মোৰ সোণ গহনা দুটা ধৰি লওক বিয়া ছেট দুটা তাৰ এক্সট্ৰা আঙুঠি আছিল কাণফুলি আছিল আৰু বাবুৰ অন্নপ্ৰসন চূড়াকৰণত উঠাব তাৰো চেইন লকেট এইবিলাক আছিল তেখেতৰো আঙুঠি আছিল এই গোটেইখিনি তাৰমানে নিছে দুপৰতে তাৰমানে আমি 8টামান বজাত আমি গুৱাহাটীত গ'লো হস্পিটেলত তাৰপিছত আমি যোৱাৰ পিছত আমাৰ গেটৰ চাবি আমি ধুবিকটোক দি থৈ যাওঁ তাৰপিছত এই বাই আহিছে বাই এই বাহিৰে বাহিৰে কাপোৰখিনি ধুইছে ধুই পেলাই বাহিৰে বাহিৰে গুচি গ'ল আৰু বাই ধুবিৰ হাতত চাবি দি তাৰপিছত ধুবি আৰু দুপৰীয়া 1মান বজাত ভিতৰত আহিছিল নেকি পানী নিব আহি দেখে যে মোক ফোন কৰিছে বাইদেউ আপোনালোকে দৰ্জা মাৰা নাছিল নেকি বোলে দৰ্জাটো মাৰি থৈ আহিছোঁ না পাহৰিলে আপুনি চাওকচোন অলপ ভিতৰত সোমাই চাই যে নহয় বাইদেউ ভিতৰত দৰ্জা ভাঙাই আছে মই কৈছোঁ কি দৰ্জা ভিতৰত ভাঙা আছে বোলে চাওকচোন আৰু ভিতৰত দেখি যায় মই আৰু ধুবি সেনেকৈ ক'লোঁ আছে নহয় গডৰেজৰ দৰ্জা চৰ্জা গোটেই ভাঙা মূলত কাপোৰ নিয়া নাই নিশ্চয় নিলে গোটেইখিনি পাটৰ কাপোৰ চাপোৰ গোটেই বাহিৰতে আছে সেইখিনি চাই সোণ আৰু টকাই নিব মূলত পইচাখিনি আছিল অহাকালি দৰমহা দিম বুলি থৈ দিয়া আছিল টিচাৰখিনিক আৰু ইফালে আছে পৰহি 25 তাৰিখ আছিল পিকনিকৰ পইচা আৰু আছিল আমাৰ এই তামোলপুৰত গ্ৰন্থমেলা চলি আছে তাতে বিক্ৰীৰ পইচাখিনিও কালি আছিল তাৰমানে এইকেইদিন আৰু পুৱাই আমি সেই গুচি গ'লো সেইটো থব নহ'ল বেংকত থোৱা নহ'ল হস্পিটেল গুচি গ'লোঁ তাৰপিছত আৰু ধৰি লওক আৰু তাৰমানে নগনাকে আৰু ধৰি লওক মোৰ টোটেল 1 লাখমান টকা হ'ব আৰু নগনাকো এই বেগে চেগে নাই থাকে নাই এনেকৈ পইচা এনেকৈ ৰাতিপুৱা 8টামান বজাত গুৱাহাটীত গৈছিলোঁ চিকিৎসা সংক্ৰান্তীয় কামত আৰু যাওঁতে তাৰপিছত দিনৰ 2 বজামানত আমি গম পালোঁ যে আমাৰ ঘৰৰ দৰ্জা ভাঙি গোটেই ঘৰৰ বস্তু টকা পইচা আদি লৈ গৈছে তাৰপিছত আমি আহি নলবাৰী থানাত এজাহাৰ দিলোঁ তাতে আকৌ গুৱাহাটীৰ পৰা চিকিৎসা নকৰাকৈয়ে ফিৰি আহি এই নলবাৰী থানাত এজাহাৰ দিলোঁ আৰু নলবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয়ে যাতে উচিত ইয়াত তদন্ত কৰে তাৰ কামনা কৰিছোঁ কি কি সামগ্ৰী আমাৰ আছিল টকা আছিল 90 টকা প্ৰায় 70,000 আৰু সোণৰ নেকলেছ দুডাল সোণৰ চেইন দুডাল আংঠি 7টা কাণফুলি 2যোৰ নে 3যোৰ প্ৰায় 20 লাখমান টকাৰ সোণৰ সামগ্ৰী আছিল আৰু কেনেকৈ কেতিয়া গম পালে আমি 2টা বজাত গম পালোঁ আমাৰ কেম্পাছৰ ওচৰত ধুবি থাকে তেওঁৰ হাতত গেটৰ চাবি থাকে তাৰমানে বাহিৰৰ গেটত তেওঁ পানী আনিবলৈ গৈছিল আৰু পানী আনিবলৈ যাওঁতে তেওঁ ক'লে যে আপোনালোকৰ আজি দৰ্জা মাৰি থৈ যোৱা নাই নেকি দৰ্জাটো মাৰি থৈ গৈছোঁ তেতিয়াহ'লে দৰ্জা খোলা আছে তাৰপিছত আমাৰ বাইদেউ ওচৰত থাকে ইটো ওচৰ চুবুৰীয়া আহি চালে যে গোটেই লণ্ড বন্ধ হৈ আছে দিন দুপৰতে হৈছে তাৰপিছত আমি এই চালোঁ চাই এটা আলমেৰাত এই 70,000 টকা এনে পইচা অন্যদিনা নাথাকে কালি কিবা এটা পে'মেণ্ট আছিল মোৰ সেইকাৰণে মই আনি আজিতো ৰাতিপুৱাই গ'লোঁ বেংকতো ৰাখিব নোৱাৰি সেইকাৰণে কেছ পইচাখিনি আছিল আৰু সোণখিনিতো লকাৰত থোৱা কিবা টকাৰ প্ৰয়োজন বুলি ভাবাই লৈছিলোঁ সেনেকৈ থাকে এইবিলাক বিয়াতো দিয়া সামগ্ৰী ইটো সিটো কেতিয়াবা দুই এটা নিজেও কৰিছোঁ এই বাবুও প্ৰেজেণ্ট পোৱা আছে আমাৰ কিবা বাৰ্থডে চাৰ্থডে এইবিলাকো লগ এনেকৈ লগ লাগি গোটেইখিনি আছিলে ঠিক আছে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।